আৰু আজিৰ মূল যিটো বিষয় সেই বিষয়টো সম্পৰ্কত আমি আপোনালোকৰ আগত কেতবোৰ বিষয় আপোনালোকৰ জৰিয়তে চৰকাৰ আৰু ৰাইজলৈ আমি আগবঢ়াই দিব বিচাৰিছোঁ। মূল বিষয়টো হ'ল যে আজি কেইবাদিনো ধৰি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পক লৈ পেলাই বিভিন্ন ধৰণৰ বা বাতৰি প্ৰকাশ হৈ আহিছে আৰু আমি নিজেও যোৱা দুদিন পূৰ্বে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প তাৰ গোটেই ভিতৰৰ যিখিনি কথা সেই কথাখিনি বুজ ল'বৰ কাৰণে তাত আমি গৈছিলোঁ আৰু তাত এটা প্ৰতিবাদী কাৰ্যসূচীও আমাৰ হৈছিল আৰু আমি দুদিন ধৰি সেই অঞ্চলত আছিলোঁ। ধেমাজি লখিমপুৰ এই অঞ্চলৰ জনসাধাৰণৰ মনৰ বুজ আমি লৈছিলোঁ বা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই কিখিনি ক্ষতি কৰিব বা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ সম্পৰ্কত লখিমপুৰ ধেমাজি মানুহৰ ধাৰণা কি সেই সম্পৰ্কত আমি বুজিবলৈ চেষ্টা কৰিছিলোঁ। আমি সকলোৱে অৱগত যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ মূল বান্ধৰ 2 ফুট ওপৰেৰে পানী ববলৈ আৰম্ভ কৰিছে আৰু যোৱাকালি যিটো প্ৰধান তেওঁলোকৰ সুৰংগ আছিল সেই 5টা সুৰংগ আছে আমাৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ, যাক আমি কেনেল বুলি ক'ব পাৰোঁ। সেই প্ৰধান সুৰংগ এটাত পাহাৰ খহি আবদ্ধ হৈছে আৰু তাৰ ওপৰেৰে পানী ববলৈ আৰম্ভ কৰিছে। অৰ্থাৎ এই গোটেই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প এটা বিপদ সংকুল প্ৰকল্প হিচাপে আজিৰ তাৰিখত নামনি অংশত বসবাস কৰা মানুহে বা যিসকলে ইয়াক লৈ পেলাই চিন্তা চৰ্চা কৰিছে তেওঁলোকে বিপদ সংকুল এটা প্ৰকল্প হিচাপে বিবেচিত কৰিছে। গতিকে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প সম্পৰ্কত আমি যদি ক'বলৈ যাওঁ তেনেহ'লে আমি কিছু পিছলৈকে ঘূৰি যাব লাগিব। আজিৰ যিখন চৰকাৰ সেই চৰকাৰখনে 2014 চনৰ পূৰ্বে যেতিয়া তেওঁলোকে কেন্দ্ৰত শাসনলৈ অহা নাছিল তেতিয়াৰ পৰা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে তেওঁলোকে বিৰোধিতা কৰি আছিল। আনহে নালাগে, আমি সকলোৱে জানো যে সেই সময়ৰ বিজেপিৰ কেন্দ্ৰীয় সভাপতি ৰাজনাথ সিং ডাঙৰীয়া আহি গেৰুকামুখৰ প্ৰকল্পত সমাৱেশ পাতি কেৱল মাত্ৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই নহয় উত্তৰ পূৰ্বাঞ্চলত নিৰ্মাণ হৈ থকা বা নিৰ্মাণ হ'ব লগা যিবিলাক বৃহৎ নদীবান্ধ আছে সেই নদীবান্ধসমূহ বন্ধ কৰি দিয়া হ'ব বুলি তেওঁলোকক তাত বক্তব্য প্ৰদান কৰিছিল। আৰু তাৰ পিছত 14 চনত যেতিয়া লোকসভা নিৰ্বাচন হৈছিল সেই সময়ত লখিমপুৰ সমষ্টিৰ পৰা আজিৰ কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া 4 লাখতকৈও অধিক ভোটত জয়ী হৈছিল। অৰ্থাৎ উত্তৰ অসমৰ মানুহে প্ৰধানকৈ লখিমপুৰ লোকসভা সমষ্টিৰ মানুহে তেওঁলোকৰ যিটো প্ৰধান দাবী আছিল সেই দাবীত সহমত পোষণ কৰিছিল। আৰু সেই সময়ত যেতিয়া তেওঁলোকে চৰকাৰ আহিল 14 চনত যেতিয়া কেন্দ্ৰত চৰকাৰ আহিল, অসমত তেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল, সেই সময়তো অসমৰ যিমানবিলাক নদীবান্ধ বিৰোধী আন্দোলনকাৰী সংগঠন আছিল সেই সংগঠনসমূহক দিল্লীলৈ আমন্ত্ৰণ কৰি 2014 চনৰ 11 ডিচেম্বৰ তাৰিখে এখন বৈঠক অনুষ্ঠিত কৰিছিল আৰু সেই বৈঠকখনত কেতবোৰ সিদ্ধান্ত হৈছিল। তাত সিদ্ধান্ত হৈছিল যে এখন বিশেষজ্ঞ কমিটি গঠন কৰা হওক আৰু সেই বিশেষজ্ঞ সমিতিয়ে পৰৱৰ্তী পৰ্যায়ত প্ৰতিবেদন দিব, সেই প্ৰতিবেদন ৰাজহুৱা কৰা হ'ব, আলোচনা কৰা হ'ব আৰু তাৰ পিছত নদীবান্ধ সম্পৰ্কত নিৰ্মাণ হ'ব নহ'ব, ইয়াৰ উচ্চতা কমাই অনা হ'ব বা ইয়াৰ আন বিষয়সমূহ কেনেধৰণে মোকামিলা কৰি নামনি অংশত বসবাস কৰা জনতাক সুৰক্ষা প্ৰদান কৰা হ'ব সেই সম্পৰ্কত সেই সময়ত আলোচনা হৈছিল। অৰ্থাৎ 2014 চনৰ 11 ডিচেম্বৰ তাৰিখে বন্ধ হৈ থকা যিটো নদীবান্ধ আছিল তাত পুনৰ আকৌ যে কাম কৰিব তেনেধৰণৰ কোনো সিদ্ধান্ত হোৱা নাছিল। কিন্তু এই যিহেতু এটা ৰাজহুৱা সম্পদ তাৰ মূল বান্ধৰ ক্ষয় ক্ষতি হ'লে মেৰামেতি কৰিব পাৰিব তেনেকুৱা ধৰণৰ এক সিদ্ধান্ত হৈছিল। কিন্তু আজি 2 বছৰে আপোনালোকে দেখিছে যে বিভিন্ন
কাৰণত আমি যিবিলাক নদীবান বিৰোধী আন্দোলনকাৰী সংগঠন আছিলোঁ সেই সংগঠনসমূহে আজি আন্দোলন কৰিব পৰা নাই কোভিড পৰিৱেশৰ কাৰণে আমি ৰাজপথলৈ আহিব পৰা নাই আৰু সেই কাৰণেই এই যিটো সুযোগ সেই সুযোগটো গ্ৰহণ কৰি তেওঁলোকে নক্ষ আইন বা সন্ধ্যা আইনৰ সুযোগ গ্ৰহণ কৰি তালৈ যিমানবিলাক যন্ত্ৰপাতি আছিল যন্ত্ৰপাতি নিলে আৰু তাৰ যিবিলাক নিৰ্মাণ সামগ্ৰী সেই নিৰ্মাণ সামগ্ৰীবিলাকো মজুত কৰি ল'লে আৰু এতিয়া তেওঁলোকে ক'ব বিচাৰে যে 70-80% কাম ইতিমধ্যেই সমাপ্ত হ'ল কিন্তু কেন্দ্ৰীয় চৰকাৰৰ যিমানবিলাক সিদ্ধান্ত হৈছিল অসমত মন্ত্ৰী গোটৰ লগত বৈঠক হৈছিল কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা হৈছিল বা তাৰ পূৰ্বেও যিমানবিলাক ত্ৰিপাক্ষিক বৈঠক হৈছিল সেই বৈঠকবিলাকত এটাই কথা কোৱা হৈছিল যে বিশেষজ্ঞ সমিতিৰ যিবিলাক প্ৰতিবেদন সেই প্ৰতিবেদনক গুৰুত্ব প্ৰদান কৰা হ'ব আৰু নামনি অসমত বসবাস কৰা জনসাধাৰণক নিৰাপত্তা প্ৰদান কৰা হ'ব কিন্তু সেই বিষয়টো তেওঁলোকে কোনো কাৰণতে গুৰুত্ব প্ৰদান নকৰিলে আৰু অসমৰ যিসকল বিশেষজ্ঞ আছিল সেই বিশেষজ্ঞসকলে 2006 চনৰ পৰা এটা কথা স্পষ্ট কৰি আহিছে যে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞসকলে হওক বা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞসকলে হওক বা গুৱাহাটী IIT বিশেষজ্ঞসকলে হওক যে 500 পৃষ্ঠাজোৰা এখন প্ৰতিবেদন দিছিল সেই প্ৰতিবেদনত কোৱা হৈছিল যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প য'ত নিৰ্মাণ কৰা হৈছে সেই নিৰ্মাণৰ উপযোগী সেই ঠাইখন নহয় তাৰ যি দুটা পাহাৰ সেই পাহাৰৰ যিবিলাক শিল সেই শিল একেবাৰে ঠুনুকা বা বালিৰ পৰিমাণ অধিক তেওঁলোকে 2006 চনত পৰা যিবিলাক কথা কৈ আছিল অসমৰ বিশেষজ্ঞসকলে আৰু যাক লৈ পেলাই আমি বিৰোধিতা কৰি আছিলোঁ এই নদীবান্ধৰ বিৰুদ্ধে সেই কথাবিলাক আজি সত্য প্ৰমাণিত হৈছে যে মূল বান্ধৰ 2 ফুট পৰেৰে পানী গৈছে তাৰ কাষতে লাগি থকা যি দুটা পাহাৰ সেই পাহাৰৰ মাটি ইতিমধ্যে খহিবলৈ আৰম্ভ কৰিছে আৰু সেই মাটি খহি সেই শিলা অংশ খহি যি মূল টানেল মূল যিবিলাক সুৰংগ সেই সুৰংগও আনে লাগে বন্ধ কৰি দিছে গতিকে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই যে অহা দিনবিলাকত নামনি অংশত বসবাস কৰা জনসাধাৰণৰ জীৱন আৰু সম্পত্তি যে সুৰক্ষিত নহয় সেই কথাটো ইতিমধ্যেই স্পষ্ট হৈছে গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমাৰ স্থিতি খুবেই স্পষ্ট যে নামনি অংশৰ জনসাধাৰণৰ জীৱন আৰু সম্পত্তি সুৰক্ষা নোহোৱা পৰ্যন্ত এই নিৰ্মাণ হৈ থকা যিটো নদীবান সেই নদীবান আজিৰ তাৰিখত বন্ধ হৈ থাকিব লাগে কিন্তু তাকে কিন্তু আজিৰ তাৰিখত কেন্দ্ৰীয় চৰকাৰে হওক বা ৰাজ্য চৰকাৰে কৰা নাই যে বিশেষজ্ঞসকলে যিবিলাক প্ৰতিবেদন দিছিলে সেই প্ৰতিবেদন বিলাক আমি বহুত টেকনিক্যাল কথালৈ যদি নাযাওঁ তেনেহ'লে ওপৰে ওপৰে যদি আমি কেতবোৰ চাওঁ বিষয় তেনেহ'লে দেখিম যে কাষতে লাগি থকা যিটো ৰঙানদী জলবিদ্যুৎ প্ৰকল্প সেই ৰঙানদী জলবিদ্যুৎ প্ৰকল্প কেৱল মাত্ৰ 405 মেগাৱাটৰ এটা প্ৰকল্প সেই প্ৰকল্পই পানী এৰি দিয়াৰ পিছত কেনেধৰণে নামনি অংশত বসবাস কৰা মানুহৰ পানীত হাঁহ নচৰা অৱস্থা হয় বিগত দিনবিলাকত আমি তাক হৃদয়ংগম কৰি আহিছোঁ গতিকে যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ গাতে লাগি থকা আন এটা নদীবান্ধ আন এটা প্ৰকল্প যে ৰঙানদী জলবিদ্যুৎ প্ৰকল্প এই ৰঙানদী জলবিদ্যুৎ প্ৰকল্প কেৱল মাত্ৰ 405 মেগাৱাটৰ এটা প্ৰকল্প এই প্ৰকল্পই পানী এৰি দিয়াৰ পিছত মাজুলী ধেমাজি লখিমপুৰৰ মানুহৰ কেনেধৰণে পানীত হাঁহ নচৰা অৱস্থা হয় সেই কথাটো আমি বিগত দিনবিলাকত দেখি আহিছোঁ গতিকে তাতকৈ এটা 5 গুণ ডাঙৰ প্ৰকল্প য'ত 2000 মেগাৱাটৰ বিদ্যুৎ উৎপাদন হ'ব তাৰ পৰা পানী এৰি দিয়াৰ পিছত সহজতে অনুমান কৰিব পাৰি নামনি অংশৰ জনসাধাৰণৰ কেনেকুৱা ধৰণৰ এক পৰিৱেশ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব গতিকে এই বিষয়সমূহ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে একেবাৰে সূক্ষ্মভাৱে বিশ্লেষণ কৰিছে গতিকে আমি কোৱা কথা নহয় 2014 চনৰ পূৰ্বে আজিৰ শাসনত থকা যিটো ৰাজনৈতিক দল বিজেপি চৰকাৰে এই কথাবিলাক কৈছিল বিজেপি দলে এই কথাবিলাক কৈছিল বা কেন্দ্ৰতে হওক বা ৰাজ্যতে হওক থকা এই সময়ৰ যিবিলাক ৰাজনৈতিক নেতা আজিৰ যিবিলাক শাসনত আছে কেন্দ্ৰ আৰু ৰাজ্যত সেই নেতাবিলাকে এই কথাটো কৈছিল যে তেওঁলোকে বৃহৎ নদীবান বিৰোধিতা কৰিছিল আৰু নামনি অংশৰ জনসাধাৰণৰ সুৰক্ষাৰ কথা কৈছিল গতিকে আজি তেওঁলোকে হয়তো ইউ টাৰ্ণ মাৰিছে আজি তেওঁলোকে শাসনত আছে বা সেই সময়ত যিবিলাক নেতা প্ৰধানকৈ শাসক পক্ষত বৰ্তমান শাসন কৰি আছে সেই নেতাসকলেও আজিৰ তাৰিখত নদীবানটো একেবাৰে পিঠি দিছে আমি উদাহৰণস্বৰূপে যদি কওঁ ৰণোজ পেগু ডাঙৰীয়া বা ভুৱন পেগু ডাঙৰীয়া এই যিসকল ব্যক্তি এই ব্যক্তিসকলে প্ৰধানকৈ
বৃহৎ যি নদীবান নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বিৰোধিতা কৰিয়ে তেওঁলোকৰ যিটো ৰাজনৈতিক কেৰিয়াৰ সেই কেৰিয়াৰ গঢ়ি ল'বলৈ সক্ষম হৈছে গতিকে আজি নামনি অংশত বসবাস কৰা মানুহ কেতিয়াও সুৰক্ষিত নহয় তেওঁলোকে কিন্তু তাত একেবাৰে পিঠি দিয়া দেখা গৈছে গতিকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই যিটো বিষয় সূক্ষ্মভাৱে বিশ্লেষণ কৰি আমি ইমান দিনে কভিড পৰিৱেশ পৰিস্থিতিৰ কাৰণে আন্দোলন কৰিব পৰা নাছিলোঁ এটা স্বাভাৱিক পৰিৱেশ অসমলৈ ঘূৰি আহিছে আৰু বৃহৎ নদীবান্ধৰ এই সময়ত আপোনালোকে দেখিছে তাৰ পানীয়ে কেনেধৰণে নামনি অংশত বসবাস কৰা মানুহৰ এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এলান কাৰ্যসূচী ঘোষণা কৰিব বিচাৰিছোঁ যে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বিৰোধিতা আচৰণ কৰি অহা 3 ছেপ্টেম্বৰ তাৰিখে লখিমপুৰ ধেমাজি মাজুলী আৰু বিশ্বনাথ চাৰিআলি এই 4খন জিলাত গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে আমি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বিৰোধিতা কৰিব খুজিছোঁ 6 তাৰিখে সমগ্ৰ ৰাজ্যজুৰি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে উপায়ুক্তৰ কাৰ্যালয়ত ধৰ্ণা প্ৰদৰ্শন কৰি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিব খুজিছোঁ 7 আৰু 8 তাৰিখে প্ৰধানকৈ ধেমাজি লখিমপুৰ মাজুলী আৰু বিশ্বনাথ চাৰিআলি এই 4খন জিলাৰ জনসাধাৰণৰ মতামত আমি জানিব খুজিছোঁ আৰু জনসাধাৰণৰ মতামত জনাৰ লগে লগে এক গণস্বাক্ষৰ অভিযান আমি ৰাখিছোঁ অৰ্থাৎ 7 আৰু 8 তাৰিখে ছেপ্টেম্বৰ 7-8 তাৰিখে গণস্বাক্ষৰ আৰু মতামত কাৰ্যসূচীৰ জৰিয়তে আমি নদীবান্ধৰ বিৰুদ্ধে এক কাৰ্যসূচী কৰিব খুজিছোঁ 11 ছেপ্টেম্বৰ 2021 তাৰিখে গুৱাহাটীত বৃহৎ নদীবান্ধৰ বিৰুদ্ধে আমি এখন ৰাইচ মিল অনুষ্ঠিত কৰিম আৰু সেই ৰাইচ মিলত অসমৰ যিমানবিলাক নদীবান্ধ বিৰোধী বিশেষজ্ঞ আছে তাৰ লগে লগে আমাৰ সাংবাদিকসকল বুদ্ধিজীৱীসকলক আমি তালৈ আমন্ত্ৰণ কৰিম আৰু অসমৰ আটাইবিলাক জাতীয় জনগোষ্ঠী সংগঠনৰ নেতৃবৃন্দক আমি সেই ৰাইচ মিলখনলৈ আমন্ত্ৰণ কৰিম আৰু আমি ৰাইচ মিলখনলৈ আমন্ত্ৰণ কৰি অসমৰ জনসাধাৰণৰ পৰা বা যিসকল তাত উপস্থিত থাকিব সেই বিশিষ্ট ব্যক্তিসকলৰ পৰা আমি জানিব বিচাৰিম যে অহা দিনবিলাকত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে আচলতে কেনেধৰণে সংগ্ৰামখন আমি আগুৱাই নিব পাৰোঁ যিহেতু নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প ইতিমধ্যে 70 পৰা 80% কাম তেওঁলোকে সমাপ্ত কৰাৰ কথা কৈছে আৰু দুদিন পিছতে তেওঁলোকে 100% কাম সম্পূৰ্ণ কৰিব তেতিয়া আৰু আমি প্ৰতিবাদ সাব্যস্ত কৰিলেও বিশেষ লাভ নহ'ব গতিকে সময় থাকোঁতে কেনেধৰণে আমি প্ৰতিবাদ সাব্যস্ত কৰি নামনি অংশৰ জনতাক আমি সুৰক্ষিত কৰিব পাৰোঁ সেই সম্পৰ্কত এই যিখন ৰাইচ মিল সেই ৰাইচ মিলখনৰ জৰিয়তে বিশিষ্ট ব্যক্তিসকলৰ পৰা আমি জানিব বিচাৰিম আৰু তাৰ পিছত যদি সেই ৰাইচ মিলখনে অনুমতি প্ৰদান কৰে তেনেহ'লে 16 তাৰিখৰ পৰা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে সৰ্বাত্মক আমি বন্ধৰ কাৰ্যসূচী সৰ্বাত্মক যিটো অৱৰোধ সেই অৱৰোধ কাৰ্যসূচী ঘোষণা কৰিব খুজিছোঁ যদি 11 তাৰিখৰ ৰাইচ মিলে আমাক অনুমতি প্ৰদান কৰে তেনেহ'লে 16 তাৰিখৰ পৰা আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসমৰ দল সংগঠন বুদ্ধিজীৱী সাংবাদিক বা যিসকল নদীবান্ধৰ বিৰুদ্ধে অৱস্থান কৰি আছে সেই বিশিষ্ট ব্যক্তিসকলৰ সহযোগত আমি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পলৈ যিমানবিলাক নিৰ্মাণ সামগ্ৰী যাব অৰ্থাৎ নিৰ্মাণ সামগ্ৰীৰ লগে লগে সৰ্বাত্মক যিটো নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰিবৰ কাৰণে আমি সৰ্বাত্মক অৱৰোধ কাৰ্যসূচী সাব্যস্ত কৰিম গতিকে এই 4টা মূল কাৰ্যসূচী ঘোষণা আজি আমি কৰিব বিচাৰিছোঁ প্ৰথম 3 তাৰিখে মই আকৌ কৰিব খুজিছোঁ যে 4খন জিলা সমিতিত আমি মাজুলী ধেমাজি লখিমপুৰ আৰু বিশ্বনাথত গণ অৱস্থান কাৰ্যসূচীৰ জৰিয়তে আমি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিম 6 তাৰিখে সমগ্ৰ ৰাজ্যজুৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচী ধৰ্ণা প্ৰদৰ্শনৰ জৰিয়তে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰিব 7 আৰু 8 তাৰিখে ধেমাজি লখিমপুৰ বিশ্বনাথ চাৰিআলি আৰু মাজুলীত আমি গণস্বাক্ষৰ অভিযানৰ জৰিয়তে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰিব আৰু 11 তাৰিখে
গুৱাহাটীত এখন আমি ৰাইচ মিল অনুষ্ঠিত কৰিছোঁ, যিখন ৰাইচ মিললৈ নদীবান্ধ বিৰোধী বিশেষজ্ঞসকল, অসমৰ জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতাসকল আৰু যিবিলাক মানুহে নদীবান্ধ বিৰোধী যিখন আন্দোলন, সেই আন্দোলনখনত অতদিনে সহযোগিতা কৰি আহিছে। কেৱল মাত্ৰ নদীবান্ধ বিৰোধী আন্দোলনখনৰ ব্যক্তিসকলকে নহয়, অসমৰ আন আন ব্যক্তিসকলৰ পৰাও আমি নিশ্চিতভাৱে পৰামৰ্শ বিচাৰিম আৰু তেওঁলোকে যদি পৰামৰ্শ দিয়ে তেনেহ'লে 16 তাৰিখৰ পৰা সৰ্বাত্মক আমি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কাৰ্যসূচী আমি হাতত ল'ম। গতিকে এই 4টা বিষয় আমি আগত ৰাখিয়ে আমাৰ যি আন্দোলনৰ কাৰ্যসূচী আমি আগবাঢ়িব খুজিছোঁ। এতিয়া মূল বিষয়টোলৈ আহোঁ যে আজি ৰাজ্য চৰকাৰেই হওক বা কেন্দ্ৰীয় চৰকাৰেই হওক যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কাৰ্য শেষ কৰিব, তাৰপিছত অসম অৰ্থনৈতিকভাৱে কেনেধৰণে লাভৱান্বিত হ'ব বা নামনি অংশৰ জনসাধাৰণ কেনেধৰণে সুৰক্ষিত হ'ব, সেই সম্পৰ্কত কিন্তু আজিৰ তাৰিখলৈকে কেন্দ্ৰীয় চৰকাৰেই হওক বা ৰাজ্য চৰকাৰেই হওক কোনো বিষয় ৰাজহুৱা নকৰিলে। আমি সকলোৱে জানো কেৱল মাত্ৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প আৰু কামেং জলবিদ্যুৎ প্ৰকল্প, এতিয়াও কামেং জলবিদ্যুৎ প্ৰকল্প তেনেধৰণে নিৰ্মাণ কাৰ্য আগবঢ়া নাই। এটাই প্ৰকল্প যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে আগবাঢ়িছে আৰু অসমৰ গাতে লাগি থকা এটা প্ৰকল্প হিচাপে অসম এফেক্টেড ষ্টেট হিচাপে তাক ধৰা হয় আৰু এফেক্টেড ষ্টেট হিচাপে ধৰা হয় কাৰণেই আমি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰা 1.25% বিদ্যুৎ বিনামূলীয়াকৈ পাম। অৰ্থাৎ যদি তাত 2000 মেগাৱাটৰ বিদ্যুৎ উৎপাদন হয় তেনেহ'লে আমি কেৱল মাত্ৰ 25 মেগাৱাট বিদ্যুৎ বিনামূলীয়াকৈ পাম। অথচ অৰুণাচলত এই যিহেতু নদীবান্ধটো নিৰ্মাণ হৈছে, কেৱল এইটো নদীবান্ধেই নহয়, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পকে আদি কৰি যিমানবিলাক প্ৰকল্প অৰুণাচলত নিৰ্মাণ হৈ আছে, এই প্ৰকল্পসমূহৰ পৰা অৰুণাচল চৰকাৰে 12% বিদ্যুৎ বিনামূলীয়াকৈ পাব। অৰ্থাৎ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰা যদি 2000 মেগাৱাটৰ বিদ্যুৎ উৎপাদন হয় তেনেহ'লে 240 মেগাৱাট বিদ্যুৎ তেওঁলোকে বিনামূলীয়াকৈ পাব কেৱল মাত্ৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰাই। আন আন প্ৰকল্পৰ কথা মই নকওঁৱে, কিন্তু যিহেতু তেওঁলোকৰ ওখ অংশত বসবাস কৰে, মই ভাবোঁ যে অৰুণাচলৰ জনসাধাৰণৰ সাংঘাতিকভাৱে একো ক্ষয় ক্ষতি নহয়। আৰু যদি ক্ষয় ক্ষতি হয় তেনেহ'লে যে 2000 মেগাৱাটৰ বিদ্যুৎ উৎপাদন হোৱা যিটো প্ৰকল্প, অৰ্থাৎ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰা তেওঁলোকে 240 মেগাৱাট বিদ্যুৎ বিনামূলীয়াকৈ পাব। গতিকে 240 মেগাৱাট বিদ্যুৎৰ আজিৰ তাৰিখত বহুত বিদ্যুৎ। বহু সময়ত 2040 মেগাৱাট বিদ্যুতে অসমত সমগ্ৰ ৰাজ্যখন জোৰা মাৰিব খোজে শক্তি বিভাগে। গতিকে আমি কেৱল মাত্ৰ আটাইতকৈ বেছি ক্ষতি হ'ব লখিমপুৰ, ধেমাজি, মাজুলী আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ, আৰু তাত আমি কেৱল মাত্ৰ 40 মেগাৱাট বিদ্যুৎ পাম। যে আজি যেনেধৰণে বিজেপি চৰকাৰে কৈ আছে যে তেওঁলোকে ডেভেলপমেণ্টৰ কাৰণে, উন্নয়নৰ কাৰণে এই প্ৰকল্পটো আজিৰ তাৰিখত নিৰ্মাণ কৰিবৰ কাৰণে তেওঁলোকে সহযোগিতা কৰিছে, কিন্তু অসম অৰ্থনৈতিকভাৱে কেৱল মাত্ৰ 25 মেগাৱাট বিদ্যুৎ পালে কেনেধৰণে লাভৱান্বিত হ'ব? 25 মেগাৱাটৰ বিদ্যুৎ লৈ পেলাই আমি মাজুলী, ধেমাজি, লখিমপুৰ এই অঞ্চলৰ জনসাধাৰণক বন্ধকত ৰখাটো মই ভাবোঁ উচিত নহয়। আজি আমি পুনৰ আকৌ ক'ব বিচাৰিছোঁ যে এই যি অঞ্চলত নদী বান্ধটো নিৰ্মাণ হ'বলৈ গৈ আছে, সেই অঞ্চলত অসমৰ যিসকল বিশেষজ্ঞ আছিল, গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় বা IIT যিসকল বিশেষজ্ঞ আছিল, সেই বিশেষজ্ঞসকলে 2006 চনৰ পৰা কৈ আছে যে যি অঞ্চলত এই প্ৰকল্পটো নিৰ্মাণ কৰা হৈছে সেই অঞ্চলৰ যিবিলাক পাহাৰ আৰু পাহাৰৰ যিবিলাক শিল, সেই শিলবিলাক একেবাৰে ঠনুকা। গতিকে এই অঞ্চলত কেতিয়াও এই বান্ধটো নিৰ্মাণ কৰিব পৰা নাযাব আৰু সেই যিটো বিষয় সেইটো সত্য প্ৰমাণিত হৈছে। আৰু বিগত দিনকেইটাত আমি দেখি আহিছোঁ যে বৃহৎ নদীবান্ধ এই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত নিৰ্মাণ কৰাৰ পিছত খৰালি একেবাৰে এই যিখন নদী, সেই নদীখন সোৱণশিৰি যিখন নদী, সেই নদীখন আপোনালোকে দেখিব যে খৰালি একেবাৰে শুকাই যায় আৰু বাৰিষা তাতে পানীয়ে উপদ্ৰৱ সৃষ্টি কৰে। গতিকে বাৰিষা যিহেতু এই নদীখন শুকাই গৈছে কাৰণে দাঁতি কাষৰীয়া যিবিলাক নৈপৰীয়া যি জনসাধাৰণ, সেই নৈপৰীয়া জনসাধাৰণৰ খেতি বাতিয়ে হওক বা এই নদীত পোৱা যিবিলাক দুষ্প্ৰাপ্য যিবিলাক প্ৰাণী, সেই প্ৰাণীবিলাকে লাহে লাহে
বিলুপ্ত হ'বলৈ আৰম্ভ কৰিছে আমি কোৱা কথা নহয় এইবিলাক অসমৰ বিশেষজ্ঞসকলে কৈছিলে কিন্তু পৰৱৰ্তী দিনবিলাকত কেন্দ্ৰীয় চৰকাৰে যিবিলাক বিশেষজ্ঞ সমিতি গঠন কৰিলে যিবিলাক বিশেষজ্ঞ তেওঁলোকে নিয়োগ কৰিলে সেই বিশেষজ্ঞসকল কেন্দ্ৰীয় চৰকাৰৰ অৱসৰপ্ৰাপ্ত একোগৰাকী বিষয়া আৰু সেই বিষয়াসকলে কেন্দ্ৰীয় চৰকাৰৰ সপক্ষে বহু সময়ত মতামত প্ৰকাশ কৰিছে গতিকে এই যিবিলাক বিষয় এই বিষয়বিলাকত বিগত দিনবিলাকত আমি বিৰোধিতা কৰি আহিছোঁ গতিকে কোনো কাৰণতে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প আজিৰ তাৰিখত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নিৰ্মাণ কৰাটো বিচৰা নাই যেতিয়ালৈকে নামনি অংশত বসবাস কৰা জনসাধাৰণৰ জীৱন সম্পত্তি সুৰক্ষা নহ'ব যেতিয়ালৈকে আমাৰ কাজিৰঙা সুৰক্ষিত নহ'ব তেতিয়ালৈকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে স্পষ্টভাৱে ক'ব খুজিছোঁ যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প আজিৰ তাৰিখত বন্ধ হৈ থাকিব লাগে আৰু সেই অঞ্চলৰ যিবিলাক জনসাধাৰণ সেই অঞ্চলৰ জনসাধাৰণৰ লগত আমাৰ ভাৱৰ আদান প্ৰদান হওঁতে আমি কথা পাতোঁতে তেওঁলোকে কৈছে যে লখিমপুৰ ধেমাজি বা মাজুলীৰ মানুহক বন্ধকত ৰাখি অসম যদি অৰ্থনৈতিকভাৱে আগবাঢ়ি যায় অৰ্থনৈতিকভাৱে যদি উন্নয়ন হয় বা এই তিনিখন জিলাৰ মানুহক বন্ধকত ৰাখি যদি গোটেই অসম বিজুলীয়ে পোহৰাই দিব পাৰে তেনেহ'লে ঠিক আছে আমি এটা পৰ্যায়লৈকে ৰিস্ক ল'ব খোজোঁ কিন্তু অসমৰো লাভ নহ'ব অৰ্থনৈতিকভাৱে আকৌ আমাৰ এই তিনিখন জিলাৰ মানুহক এনেধৰণে বন্ধকত ৰাখিব এই কথাটো কেতিয়াও গ্ৰহণ কৰি ল'ব পৰা বিষয় নহয় সেই কথাটো মাজুলী ধেমাজি লখিমপুৰৰ মানুহে কৈছে আমি কোৱা কথা নহয় গতিকে এই যিখিনি বিষয় সেই বিষয়খিনি আমি অসমৰ জনসাধাৰণলৈকে আগবঢ়াই দিলোঁ আমি আশা ৰাখিছোঁ এই 4টা কাৰ্যসূচী আমি ঘোষণা কৰিছোঁ এই 4টা কাৰ্যসূচীতে অসমৰ জনসাধাৰণে প্ৰধানকৈ উত্তৰ অসমৰ জনতাই সহযোগিতা আগবঢ়াব যি সহযোগিতা আপোনালোকে 2006 চনৰ পৰা 2011 চনলৈকে আগবঢ়াইছিলে আৰু আগবঢ়াইছিলে কাৰণেই 2011 চনৰ পৰা এই নদীবান্ধৰ কামটো একেবাৰে বন্ধ হৈ আছিল মই ভাবোঁ যে অসমৰ জনতাই সহযোগিতা কৰিলে কেন্দ্ৰীয় চৰকাৰেই হওক বা ৰাজ্য চৰকাৰেই হওক পুনৰ আকৌ এই নদীবান্ধৰ কাম বন্ধ কৰিবলৈ সক্ষম হ'ব ধন্যবাদ আৰু কিবা ক'বলৈ না মই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা সকলো দল সংগঠনক আহ্বান জনাব খুজিছোঁ যে সকলো দল সংগঠনে ঐক্যবদ্ধভাৱে একত্ৰিত হৈ বৃহৎ নদীবান্ধৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব লাগে আৰু মই এই কথা আগতেও কৈছোঁ যে শাসক বিৰোধী যিসকল নেতাই নদীবান্ধৰ বিৰোধিতা কৰি ইতিমধ্যেই দিছপুৰৰ মৎস্যত দখল কৰিছে তেওঁ কোনোবা MLA হৈছে কোনোবা মন্ত্ৰী হৈছে আজিৰ তাৰিখত কিন্তু তেওঁলোকে পিঠি দি থকা দেখা গৈছে এই নেতাসকলকো মই লখিমপুৰ ধেমালি মাজুলীলৈকে যাবলৈ আহ্বান জনাইছোঁ তাৰ জনসাধাৰণৰ মানুহৰ মনৰ বুজ লওক আৰু বৃহৎ নদীবান্ধৰ বিৰুদ্ধে এখন ঐক্যবদ্ধ সংগ্ৰাম গঢ়ি তোলক